চাওক, ভাৰত আৰু পাকিস্তানৰ মাজত ইতিমধ্যে যুদ্ধ হৈছে। যিখিনি আমাৰ সৈন্য ছুটীত আহিছিলে সেই সৈন্যখিনিকো লৈ যোৱা হৈছে সীমান্তলৈ। অৰ্থাৎ বৰ্তমান যুদ্ধসদৃশ পৰিৱেশ হৈ আছে কাশ্মীৰত। ইতিমধ্যে কেইবাখনো ইতিমধ্যে যুদ্ধ জাহাজ বা আদি কৰি পাকিস্তানৰ ইতিমধ্যে শেষ কৰিছে ভাৰতীয় আৰ্মীয়ে। তাৰ পাছতে কি হ'ল কথাটো, যদিহে পাকিস্তানে ভাৰতৰ ওপৰত নিউক্লিয়াৰ বম যদি এটেক কৰে তেতিয়াহ'লে সঁচাকৈয়ে কি হ'ব পৰিণতি। আচলতে ভাৰতৰ হাতত যিখিনি নিউক্লিয়াৰ বম আছে, প্ৰায় 180টামান নিউক্লিয়াৰ বম আছে ইতিমধ্যে গুগলত পোৱা মতে, আৰু পাকিস্তানৰ হাতত আছেহে 170টা। তাৰ পাছতো কেনেকৈ সাহস কৰিছে পাকিস্তানে ভাৰতক। তেওঁলোকে কৈছে যে এজন পাকিস্তানৰ মন্ত্ৰীয়ে ইতিমধ্যে কৈছে যে নিউক্লিয়াৰ বমখিনি ইণ্ডিয়াৰ ফালেকে পুনাই থোৱা আছে। কিন্তু যদিহে এটাও আহি পানি আমাৰ ভাৰতত পৰেহি তেতিয়াহ'লে কি হ'ব? গোটেই ভাৰতৰ সেই যিখিনি অংশত পৰিব প্ৰায় তাৰ 25-30 কিলোমিটাৰলৈকে গোটেই ধ্বংস হৈ যাব। মানুহ নামৰ এই প্ৰজাতিটো শেষ হৈ যাব। যদিহে ভাৰতেও আক্ৰমণ কৰে তেতিয়াহ'লে পাকিস্তানৰ কোনো যে বিশ্বৰ মানচিত্ৰত পাকিস্তান বুলি কিবা এখন যে আছিলে সেয়া একেবাৰে নাইকিয়া হ'ব। কাৰণ ভাৰতৰ হাতত যিখিনি নিউক্লিয়াৰ বম আছে, প্ৰায় 5000 কিলোমিটাৰ প্লাছ যোৱা নিউক্লিয়াৰ বম আছে, 3000 কিলোমিটাৰ, 4000 কিলোমিটাৰ, 2000 কিলোমিটাৰ, তেনেধৰণে বিভিন্ন ধৰণৰ নিউক্লিয়াৰ বম আছে। পাকিস্তানৰ হাতত 170টা নিউক্লিয়াৰ বম থকাৰ পাছতো সাহস কৰিছে যে তেওঁলোকে বাৰে বাৰে ধমক দেখুৱাই আছে যে নিউক্লিয়াৰ বম এটেক কৰিম, আমুক কৰিম, তামুক কৰিম, তেনেকুৱা। কিন্তু পাকিস্তানে যে এটা কথা মানি ল'বলৈ বাধ্য হৈছে, সেয়া আমি বিশ্বৰ সকলোৱে যে দেখিছে, তেওঁলোকে সন্ত্ৰাসবাদী আগতেও পোহপালন দি আহিছে আৰু বৰ্তমানে পোহপালন দি আহিছে। সন্ত্ৰাসবাদী পোহপালন দিয়াৰ পাছত যে যি আমাৰ মৰিশালীলৈ নিয়ে বা খৰি দিবলৈ নিয়ে, তেওঁলোকৰ যি পুতি থবলৈ নিয়ে মুছলমান সম্প্ৰদায়ৰ লোকসকলে, সেই সন্ত্ৰাসবাদীক যেতিয়া ভাৰতৰ সেইদিনাখনেই সেন্দুৰৰ জৰিয়তে যি অপাৰেশ্যন সেন্দুৰ আছিলে, আমাৰ ভাৰতৰ যি দুগৰাকী লেডি সিংঘম বুলি ক'ব লাগিব, সেই লেডি সিংঘমে যি ইতিমধ্যে প্ৰায় 2-3 মিনিটত গোটেই পাকিস্তানৰ নক্সা সলনি কৰি দিছে, সেই পাকিস্তানৰ সেই সন্ত্ৰাসবাদীসকলক জামানত দিবলৈ বহু ডাঙৰ ডাঙৰ ব্যক্তি আহিছে। তাৰ পাছত আমি সকলো বিশ্বৰ উন্নতশীল দেশৰ পৰা সকলো দেশেই ইতিমধ্যে শ্বকড হৈ গৈছে। কাৰণ পাকিস্তানে যে যিসকলে ক'বলৈ গ'লে পাকিস্তানে সন্ত্ৰাসবাদী পোহপালন দি আছিলে। কিন্তু মেইন কথাটো হ'ল পাকিস্তানৰ হাতত যিখিনি ৱেপনছ আছে, সেই ৱেপনছখিনি ভাৰতৰ তুলনাত বহুখিনি নিম্নগামী। ইতিমধ্যে আপোনালোকে কালি গম পাইছে যে চীনৰ পৰা যি অনা এয়াৰ ডিফেন্স চিষ্টেম ইতিমধ্যে চাৰখাৰ কৰি দিছে S-400। ইতিমধ্যে ৰাছিয়াৰ পৰা যি আমাৰ ভাৰতত আছে যিখিনি ৱেপনছ আছে, সেইখিনি যথেষ্ট শক্তিশালী। আমেৰিকাৰ পৰা অনা আপাচি হেলিকপ্টাৰ পৰা আদি কৰি বিভিন্ন ৰাফেল, অগ্নি, বহুত কিবা কিবি আছে। তাৰ পাছতো পাকিস্তানে কিন্তু ভাৰতৰ ওপৰত যি POK, যি কাশ্মীৰৰ পাকিস্তান অকুপাইড কাশ্মীৰ বা তেহেঁতি কয় যে ইণ্ডিয়ান অকুপাইড কাশ্মীৰ, এই কাশ্মীৰক লৈ যি সংঘাত চলি আছে, এই দীৰ্ঘদিনীয়া সংঘাতটোৰ মূল কাৰণ ক'বলৈ গ'লে সেই সময়তে 1947 চনৰ সেই সময়তে মূল কাৰণটো সৃষ্টি হৈছিলে। বৰ্তমানো এই কাৰণটো হৈয়ে আছে। আৰু পাকিস্তানক যদিহে বিশ্বৰ মানচিত্ৰৰ পৰা শেষ কৰি দিয়া নহয় তেতিয়াহ'লে ভাৰত বুলিয়ে নহয়, সিফালে বাংলাদেশ হওক, আফগানিস্তান হওক, সেইপিনে লাহে লাহে গোটেই দেশসমূহকে অশান্ত কৰি ৰাখিব। আৰু যি ইতিমধ্যে যে উছামা বিন লাডেন আছিলে, সেই সময়ৰ আটাইতকৈ এজন ডাঙৰ উগ্ৰপন্থী ইতিমধ্যে শেষ কৰি দিছে আমেৰিকাই। আৰু এইটো কথা ঠিক যে এনেকৈ হৈ থাকিবলৈ হ'লে World War III নিচিনা সৃষ্টি হ'বগৈ। যদিহে World War III হয় তেতিয়াহ'লে কিন্তু আমেৰিকাই যেনেকৈ জাপানৰ ওপৰত নিউক্লিয়াৰ বম হিৰোশ্বিমা আৰু নাগাচাকিত ইতিমধ্যে কৰি গৈছিলে, নিউক্লিয়াৰ এটেক কৰি গৈছিলে, সেই পুনৰ তেনেকুৱা এটেক কৰিবলৈ বাধ্য হৈ পৰিব। আৰু তেতিয়াই নিউক্লিয়াৰ এটেক কৰাৰ লগে লগে গোটেই পৃথিৱীখন ধ্বংস হৈ পৰিব, যিটো পাকিস্তানে হয়তো বিচাৰি আছে, আন কোনো দেশে বিচাৰি থকা নাই। গতিকে পাকিস্তানক বিশ্বৰ মানচিত্ৰৰ পৰা নাম শেষ কৰি দিয়া উচিত বুলি আমি সকলোৱে ভাবোঁ। আৰু প্ৰত্যেকজন ভাৰতীয় সৈন্যক চেলুট জনাইছোঁ, যি অপাৰেশ্যন সেন্দুৰৰ জৰিয়তে, যি অপাৰেশ্যন আমাৰ যি সেন্দুৰ, মহিলাৰ যি সেন্দুৰ, এই সেন্দুৰৰ মূল্য ইতিমধ্যে পাকিস্তানক দেখুৱাই দিয়া হৈছে। আৰু তাৰ পাছতো পাকিস্তানে এই ভীৰু পাকিস্তানে বাৰে বাৰে আক্ৰমণ কৰিবলৈ আহি আছে। ইয়াৰ প্ৰত্যুত্তৰ ইতিমধ্যে ভাৰতীয় সৈন্যই দি আছে। আৰু ভাৰতীয় সৈন্যৰ প্ৰত্যেকজন ব্যক্তিলৈ চেলুট জনাইছোঁ আৰু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে ভাৰত সদায় ভাৰত হৈ থাকক, পাকিস্তানক বিশ্বৰ মানচিত্ৰৰ পৰা নোহোৱা কৰি দিয়ক।